এইটো ভিডিও ডিসকাস কৰিম DLED সেকেন্ড সেমিস্টাৰৰ পেপাৰ S24 অৰ্থাৎ পেডাগজি অফ MIL ৰ এটা এছাইনমেন্ট আৰু এছাইনমেন্টৰ টপিকটো আছিল শিক্ষাৰ্থীৰ বহুভাষিক সামৰ্থ্য গঠনৰ বাবে শ্ৰেণীকক্ষৰ এটা ক্ৰিয়াকলাপ প্ৰস্তুত কৰা। সাধাৰণতে বহুভাষিকতা হৈছে কোনো ব্যক্তি বা ব্যক্তিৰ গোটে এটাতকৈ অধিক ভাষা ব্যৱহাৰ কৰা। বিশ্বৰ জনসংখ্যাৰ ভিতৰত বহুভাষিকৰ সংখ্যা একভাষিকতকৈ বেছি। বিশ্বৰ প্ৰায় সকলো দেশতে আধাতকৈ অধিক লোকে মাতৃভাষাৰ বাহিৰে এটা হলেও অন্য ভাষা জানে, বুজে আৰু ব্যৱহাৰ কৰে। শিক্ষাৰ ব্যৱস্থাটো বহুভাষিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এইখিনিতে আমি ত্ৰিভাষিক সূত্ৰ লেংগুৱেজ ফৰ্মুলাৰ কথা উল্লেখ কৰিব পাৰোঁ। শ্ৰেণীকক্ষত শিক্ষাৰ্থীৰ বহুভাষিক সামৰ্থ্য গঠনৰ বাবে লগতে শিশুসকলৰ উপযোগী হোৱাকৈ বিভিন্ন ক্ৰিয়াকলাপ প্ৰস্তুত কৰিব পাৰি। তেনেধৰণৰ ক্ৰিয়াকলাপৰ জৰিয়তে শিশুৰ বহুভাষিকতাৰ উমান পোৱাৰ লগতে শিশুসকলক বহুভাষাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি। তেনে এটা ক্ৰিয়াকলাপৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে। প্ৰয়োজনীয় সামগ্ৰী: এখন ফলমূলৰ ছবি থকা চাৰ্ট আৰু এডাল দণ্ড। আপোনালোকে ফলমূলৰ সলনি বেলেগ কিছুমান টপিকো ল'ব পাৰে, যেনে জন্তু ল'ব পাৰে, ফুল, ফল, যিকোনো ধৰণৰ টপিক ল'ব পাৰে। আৰু নিৰ্দেশনাবোৰ হৈছে শিক্ষকজনে প্ৰথমে ফলমূলৰ চাৰ্টখন শিক্ষাৰ্থীৰ সন্মুখত আঁৰি দিব আৰু তেওঁ কিছু সময়ৰ বাবে তেওঁলোকক মুক্ত কথোপকথনৰ বাবে মুকলিকৈ এৰি দিব। এনে কৰাৰ ফলত তেওঁলোকৰ ভাষাৰ বিকাশৰ লগতে সামাজিক বিকাশো গঢ়ি উঠিব। ইজনে সিজনৰ সৈতে আলোচনা কৰিব যে কোনে কোনবিধ ফলৰ নাম জানে, কোনে কি ফল খাই পাইছে, কাৰ ঘৰত কোনবিধ ফল আছে ইত্যাদি ইত্যাদি। ক্ৰিয়াকলাপৰ আৰম্ভণি: যিহেতু এটা শ্ৰেণীকোঠাত বহুভাগী শিক্ষাৰ্থী থাকে, গতিকে কোনেও যাতে মনত সংকোচ ভাৱ বা লাজ বা ভয় নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিব লাগে। তাৰ পাছত লাহেকৈ এটা এটাকৈ ফলৰ ছবিও দণ্ডডালে ইংগিত কৰি নামবোৰ তেওঁলোকক সুধিব লাগে। প্ৰত্যেকটো ফলৰে সকলো ভাষাতে নামবোৰ বেলেগ বেলেগ হয়, গতিকে এটা ফলৰ জৰিয়তে তেওঁলোকে বহুতকেইটা ভাষা বুজি উঠিব। উদাহৰণস্বৰূপে আমি আপেলটো ল'ব পাৰোঁ। আমি জানোৱে যে অসমীয়াত আপেল বুলি কয়, ইংৰাজীত এপল কয় আৰু হিন্দীত চেপ কয়। ছবিটো দেখুৱাৰ পাছত প্ৰথমে তেওঁলোকে বুজি পোৱা ভাষা অৰ্থাৎ মাতৃভাষাৰ পৰা আৰম্ভ কৰিব লাগে। অসমীয়া ভাষী অঞ্চল এটাত অসমীয়াৰ পৰা আৰম্ভ কৰিব লাগে। প্ৰথমে শিক্ষকে সুধিব, এইটো কি ফল? কোনোবাই নামটো জানেনে? তেতিয়া যিসকলে জানে তেওঁলোকে উত্তৰ দিব আৰু নজনাসকলৰ বাবে শিক্ষকে নিজে এবাৰ কৈ দিব যে এইটো এটা আপেল। এনেদৰে বাকীকেইটা ভাষাও তেওঁলোকৰ সন্মুখত উপস্থাপন কৰিব লাগিব। যেনে ইংৰাজীত হোৱাট ইজ দিছ? দিছ ইজ এন এপল। ঠিক তেনেদৰে হিন্দীত য় কিয়া হে? য় এক সেব হে। এনেদৰে বুজোৱাৰ পাছত পুনৰবাৰ শিক্ষকজনে শিক্ষাৰ্থীসকলক মুক্ত কথোপকথনৰ বাবে সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত শিকন চিৰস্থায়ী হ'ব। আপেলটোৰ দৰে আন ফলসমূহৰ নামো শিক্ষকে এনেদৰে বুজাব লাগে। কিন্তু এইখিনিতে এটা কথা শিক্ষকজনে মনত ৰখা উচিত, যাতে এদিনতেই বহুতকেইটা ফলৰ নাম কৈ নিদিয়ে। অতি বেছি 3ৰ পৰা 5 বিধ ফলৰ নামহে ক'ব লাগে। এদিনতে বহুতকেইটা ফলৰ নাম কৈ দিলে তেওঁলোকে ভালকৈ মনত ৰাখিব নোৱাৰিব। চাৰ্ট দেখুৱাৰ লগতে শিক্ষকজনে ভিডিঅ'ৰ জৰিয়তেও বুজাব পাৰে। এনেদৰে বুজালে শিক্ষকসকলে কোনো এটা শৈক্ষিক ধাৰণা অতি সোনকালে বুজি পাব। খেলা ধূলাৰ মাজেৰে শিক্ষাদান কৰিলে শিকন চিৰস্থায়ী হয়। গতিকে এইটো ভিডিঅ'ত এইটো টপিকে ডিছকাছ কৰিলোঁ। গতিকে নেক্সট ভিডিঅ'ত মই বেলেগ এটা টপিক ডিছকাছ কৰিম। অলপ ব্যক্তিগত ব্যস্ততাৰ বাবে ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ। বহুতকেইজনে কৈ আছিলে যে ভিডিঅ' লাগে, গতিকে মই কিবাকৈ ভিডিঅ'টো বনাই দিলোঁ। আৰু অতি সোনকালে বেলেগ ভিডিঅ' আহি আছে আৰু পেপাৰ ডিছকাশ্যনো অতি সোনকালে আৰম্ভ কৰিম। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে।